ইমান দিনৰ পৰা গুগল পে ইউজ কৰি থকাৰ কাৰণে আমাৰ কোম্পানীয়ে সকলো লোককে মানে কিছুমান সিলেক্টেড কাষ্টমাৰক তেওঁলোকে কেশবেক দিব বিচাৰিছে আৰু আপোনাকো আমি 5000 টকা এটা কেশবেক দিছো যেটো আপুনি ৰিসিভ কৰিব পাৰে আপোনাৰ গুগল পে এপ্লিকেশনটো খুলি ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে নিশ্চয় বেংকত একোটা একাউণ্ট আছে আৰু আজিকালি বেংকত একাউণ্ট থকা প্ৰায় সকল লোকে গুগল পে ফোন পে এনেকুৱা ধৰণৰ ইউপিআই এপ্লিকেশন বিলাকো ইউজ কৰে গতিকে আপোনালোকে যদি গুগল পে ইউজ কৰে তেনেহলে আপোনালোকেও লাভ কৰিব 5ৰ পৰা 10000 টকা পইচা গুগল পে ফালৰ পৰা এতিয়া যেটো পইচা আছে পইচাটো আপুনি কেনেকৈ লাভ কৰিব আপুনি এটো লব লাগিব নে নালাগে বা আপুনি যদি লব বিচাৰে কেনেকৈ লব পাৰিব সকলোখিনি কথা আমি ভিডিওটো ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিওটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ ভিডিও হ'ব সম্পূৰ্ণৰূপে আপুনি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এই ভিডিওটো আপুনি পাৰিলে আপোনাৰ ঘৰৰ যিসকল লোকে গুগল পে ফোন পে এনেকুৱা ধৰণৰ এপ্লিকেশন বিলাক ইউজ কৰে সকলোলৈকে এই ভিডিওটো শ্বেয়াৰ কৰিব কাৰণ মই ভিডিওটোত আপোনালোকক যেটো ইনফৰমেশন দিম এই ইনফৰমেশনটো যদি আপুনি লৈ থয় তেনেহলে আপোনালোকৰ কাৰণে আহিবলগীয়া সময়ত বহুতখিনি বেনিফিচিয়েল হ'ব ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটো যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এটা ভিডিওটো আৰম্ভ কৰোঁ যোৱাকালি মোলে গধূলি সময়ত এটা আননোন নাম্বাৰৰ পৰা ফোন কল আহিলে আৰু ফোন কলটো মই ৰিসিভ কৰাৰ লগে লগে এজন হিন্দীত কথা পতা ব্যক্তিয়ে মোক প্ৰথমে হেল্ল ক'লে তাৰ পৰা ক'লে যে মই গুগল পে ফালৰ পৰা কৰিছোঁ আৰু আপুনি ইমান দিনৰ পৰা গুগল পে ইউজ কৰি থকাৰ কাৰণে আমাৰ কোম্পানীয়ে সকলো লোককে মানে কিছুমান সিলেক্টেড কাষ্টমাৰক তেওঁলোকে কেশবেক দিব বিচাৰিছে আৰু আপোনাকো আমি 5000 টকা এটা কেশবেক দিছো যেটো আপুনি ৰিসিভ কৰিব পাৰে আপোনাৰ গুগল পে এপ্লিকেশনটো খুলি মই ক'লো যে এই যেটো পইচা আছে পইচাটো কিহৰ কাৰণে দিছে তেতিয়া তেওঁ ক'লে যে গুগল পে আপোনালোকে ইমান দিনৰ পৰা ইউজ কৰি আছে বা আপোনাৰ বহুত বিলাক এনেকুৱা কুপন কিবা কিবি পৰি আছে যাৰ কাৰণে আমি সকলোবিলাক বস্তু একলগ কৰি আপোনাক এটা কেশবেক দিব বিচাৰিছো আৰু আপুনি যদি এটো ল'ব বিচাৰে তেনেহলে আপুনি গুগল পেটো খুলিব পাৰে তাৰপা হইলে যে আপুনি এটো ল'ব বিচাৰে নে নিবিচাৰে মই ক'লো হয় ল'ব বিচাৰো তাৰপা ক'লে যে আপোনাৰ যেটো এমাউন্ট আছে হেতু মই ট্ৰান্সফাৰ কৰি দিছো আপুনি গুগল পেটো খুলি সিম্পলি হেতু প্ৰসিড কৰি লওক ঠিক আছে এতিয়া যেটো মোৰ মোবাইললে এটা নটিফিকেশন আহিলে কাৰণ গুগল পেত কি হয় আপোনালে যদি কোনোবাই ধৰিলক পইচা পঠিয়া তেনৰ ক্ষেত্ৰত এটা নটিফিকেশন আহে আৰু মোলৈ এটা নটিফিকেশন আহিলে নটিফিকেশনটোত লিখা আছিলে ইউ হেভ ৰিসিভড এ ৰিকুৱেষ্ট টু সেট আপ অটো পে অফ আপ টু 5000 এতিয়া সক যিসকল মানুহে এই বস্তুবিলাক ভালদৰে পঢ়ি মেলি নাচায় তেওঁলোকৰ কাৰণে এটো এটা নৰ্মেল মেছেজ আৰু তেওঁলোকে যেটো প্ৰথমটো ইয়াত লাইন দেখিলে ইউ হেভ ৰিসিভড এটোতে ভাবিব যে হয় মোৰ যেটো একাউণ্ট আছে একাউণ্টত মোৰ 5000 টকা বা ইমানটো এমাউণ্ট মোৰ হুমাই গল ঠিক আছে কিন্তু তাৰ ওপৰত লিখা আছিল অটো পে ৰিকুৱেষ্ট যেতিয়া মই মেছেজটো খুলি চালো তেতিয়া মোলে এনেকা এটা মেছেজ আহিলে আপুনি চাব পাৰে মই ইয়াত কিছুমান বস্তু ব্লাৰ কৰি দিছো হেজ সেন্ট ইউ অটো পে ৰিকুৱেষ্ট অফ আপ টু 5000 এটা এই যেটো মেছেজ আহিছে এই মেছেজটো দেখাৰ লগে লগে প্ৰায় সকল লোকৰ যিসকলে ধৰিলক এই বস্তুবিলাকত ইমান তেওঁলোক অৱগত নহয় বা জ্ঞান ইমান নাই তেওঁলোকে সিম্পলি যেটো প্ৰসিড অপচন এটোত ক্লিক কৰি দিব কাৰণ ব্যক্তিজনে মোক কৈছিলে যে প্ৰসিড অপচনটোত ক্লিক কৰি দিব আৰু আপুনি যেটো পইচা আছে পইচাটো আপুনি লাভ কৰিব আৰু ট্ৰানজেকচন হিষ্ট্ৰীত গৈ আপোনালোকে চাব পাৰিব এই যেটো প্ৰসিড আছে এই প্ৰসিডটো যদি মই ক্লিক কৰি দিলো হতন ক্লিক কৰি দিয়াৰ লগে লগে কি হলথন মোৰ যেটো একাউণ্ট আছে একাউণ্টৰ মানে গুগল পে যেটো আছে গুগল পে যেটো পিন থাকে আমাৰ এটা ইউপিআই পিন হে পিনটো এন্টাৰ কৰি দিয়াৰ লগে লগে যেটো 5000 টকা এমাউণ্ট হে এমাউণ্টটো মোৰ একাউণ্টৰ পৰা কাট খাই গুচি গলথন ঠিক আছে আৰু এটা লগালগ মোলে মেছেজ আহিলে আৰু মেছেজটো লিখা হৈছে যে ইউ হেভ ৰিসিভড দ্য ৰিকুৱেষ্ট টু সেট আপ অটো পে অফ আপ টু 9999.97 रुपीस এটোত যেতিয়া মই ক্লিক কৰিলো ঠিক তেনেদৰে একেটা এমাউণ্টে ওলালে আৰু প্ৰসিড ওলালে এতিয়া সম্পূৰ্ণ ঘটনাটো কি আপোনাক মই কৈ দিছো চাওক গুগল পেত এটা সুবিধা থাকে আপুনি কাবাক পইচাৰ কাৰণে ৰিকুৱেষ্ট পঠিয়াবৰ কাৰণে এটা আপোনাৰ সুবিধা দি থোৱা আছে যে আপুনি ধৰিলক কাৰোৰ পৰা যদি পইচা বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত আপুনি ডাইৰেক্টলি তাত ৰিকুৱেষ্ট অপচনটোত গৈ মেলি আপোনালোকে তেওঁৰ পৰা পইচা আপুনি ৰিকুৱেষ্ট কৰিব পাৰে যদি তেওঁ সেই পইচাটো দিব বিচাৰে তেনেহলে তেওঁ যেটো একসেপ্ট অপচন থাকিব হেতু একসেপ্ট কৰি বা পে কৰি তেওঁ আপোনাক পইচাটো দিব পাৰে এতিয়া এই যেটো সম্পূৰ্ণ স্ক্যাম কৰা হৈছে এটো কেনেকৈ কৰা হৈছে অটো পে স্ক্যাম হয় আপুনি যদি নেটফ্লিক্স ইউজ কৰে সনি লিভ ইউজ কৰে বা যিবিলাক ধৰিলক আমাৰ ওটিটি প্লেটফৰ্ম বিলাক থাকে এইবিলাকৰ কি হয় এটা পলিচি থাকে যে আপোনাক অটো পেটোত হিয়তি প্ৰথমে অন কৰাই লয় যাতে মাহে মাহে আপোনাৰ একাউণ্টৰ পৰা পইচা কাট খাই থাকে আৰু আপুনি আকৌ গৈ মেলি প্ৰত্যেকবাৰে ধৰিলক সাবস্ক্ৰিপচন লোৱা যাতে প্ৰয়োজন নাথাকে মই এটা যেটো নেটফ্লিক্স ইউজ কৰো মই গম পাওঁ যে অটো পে কেলে কেতিয়া ওলাই এতিয়া যিসকল লোকে ধৰিলক আজিলৈকে নেটফ্লিক্স বা এনেকুৱা ধৰণৰ সাবস্ক্ৰিপচন লোৱা নাই তেওঁলোকৰ কাৰণে অটো পেটো এটা বৰ বেলেগ ধৰণৰ বস্তু হৈ যাব যিসকলে ভালদৰে বুজি নাপায় তেওঁলোকে ভাবিব যে এটো এটা বেলেগ বস্তু আৰু ডাইৰেক্ট কোম্পানীয়ে পইচা দিছে
সেইকাৰণে মোৰ একাউণ্টত সোমাইছে সেইকাৰণে এনেকৈ আহিছে অটোপে মানে হৈছে আপোনাৰ একাউণ্টটোৰ পৰা প্ৰত্যেক মাহে মাহে পইচা কাটি থাকিব আপুনি যদি প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিয়ে বা মই যদি ক্লিক কৰি দিলোহেঁতেন 5,000 টকাটোতো কাট খালেইহেঁতেন আৰু প্ৰত্যেক মাহে মাহে মোৰ একাউণ্টৰ পৰা 5,000 টকা কাট খাই গৈ থাকিলেহেঁতেন এইটো এটা ডাঙৰ লেভেলত স্কেম চলি আছে যিটো স্কেমত বহুতো মানুহ পৰিছে এতিয়ালৈকে এতিয়া এই যিটো মই আপোনালোকক স্কেমৰ কথা ক'লোঁ এই স্কেমটো কোনো নতুন স্কেম নহয় এইটো বহুত বছৰৰ পৰা স্কেমটো চলি আহি আছে আৰু বহুতো মানুহে স্কেমটোত পৰিছে আৰু পৰি তেওঁলোকৰ একাউণ্টৰ পৰা পইচা কাট খাই আছে কিছুমানৰ 1,000 টকা কিছুমানৰ লাখ টকা পৰ্যন্ত গুচি যায় আৰু তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ একাউণ্টৰ পৰা পইচা কিয় কাট খাই আছে গতিকে আপোনালোকেও যদি এনেকৈ কোনোবাই ধৰি লওক গুগল পে'ৰ পৰা পইচা পঠিয়াইছোঁ ফোন পে'ৰ পৰা পইচা পঠিয়াইছোঁ বুলি কয় কিবা QR আপোনাক স্কেন কৰিবলৈ কয় এই স্কেমটো এনেকুৱাও নহয় যে আপোনাক কেৱল সদায় গুগল পে' ফোন পে'ৰ পৰা আপুনি পইচা পাব বুলি কৈয়ে যে আপোনাক স্কেম কৰিব তেনেকুৱা নহয় বহুত বেলেগ প্ৰকাৰে আপোনাক এই স্কেমটো কৰিব পাৰে যেনেকৈ কোনোবাই ধৰি লওক লিংক এটা পঠিয়াই আপোনাক লিংকটোত ক্লিক কৰাই মেলি স্কেমটো কৰিব পাৰে কোনোবাই ধৰি লওক আপোনাৰ একাউণ্টত পইচা সোমাই গ'ল বুলি আপোনাক এই স্কেমটো কৰিব পাৰে গতিকে আপুনি যদি দেখে যে গুগল পে' ফোন পে'ত আপোনাৰ কিবা এনেকুৱা ধৰণৰ অটোপে' অপশ্যন আহিছে বা ধৰি লওক প্ৰচিড বুলি আপোনাৰ ক্লিক কৰিবলৈ ওলাইছে লগালগ আপুনি গুগল পে'টো অফ কৰি দিব মানে আপুনি গুগল পে'টো কাটি দিব আৰু কাটি আপুনি ফোনটো থৈ দিব অলপ দেৰি পিছত সেই বস্তুটো নিজে গুচি যাব ঠিক আছে কেনেবাকৈ যদি আপুনি প্ৰচিড অপশ্যনটো ক্লিক কৰি আৰু আপোনাৰ যিটো UPI পিন সেইটো যদি আপুনি দি দিয়ে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ একাউণ্টত থকা আটাইকেইটকা পইচা একদম নাইকিয়া হৈ গুচি যাব এতিয়া আপোনালোকে এই ধৰণৰ স্কেমৰ পৰা নিজকে বচাব কেনেকৈ পাৰিব সেইটো মই আপোনালোকক কৈ দিছোঁ কাৰণ ইমানখিনি আপোনালোকক সমস্যাৰ কথা যেতিয়া ক'লোঁ স্কেমটোৰ পৰা বাচিব কেনেকৈ সেইটো কৈ দিছোঁ চাওক বৰ্তমান সময়ত বহুতবিলাক এনেকুৱা স্কেম ওলাইছে যিবিলাকৰ জৰিয়তে মানুহৰ একাউণ্টৰ পৰা লাখ টকা লুটি লৈ গৈছে মই ইয়াৰ ওপৰত বহুতবিলাক ভিডিঅ' বনাইছোঁ যিবিলাক ভিডিঅ' চাই বহুতো মানুহৰ উপকাৰো হৈছে গতিকে আপোনালোকে যদি গুগল পে' ফোন পে' এইবিলাক ইউজ কৰে তেনেহ'লে আপোনালোকৰ যিটো প্ৰাইমেৰী একাউণ্ট থাকে পাৰিলে দুটা একাউণ্ট আপোনালোকে খুলিব বেংকত এটা পাৰিলে ডাকঘৰটো খুলি ল'ব আপত্তি নাই বোলে ডাকঘৰত এটা আছে আৰু আপোনাৰ বেংকত এটা আছে ডাকঘৰ একাউণ্ট কেনেকৈ ডিজিটেলি ইউজ কৰিব লাগে মই তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই থোৱা আছে আপুনি চেনেলত পাই যাব ধৰি লওক আপোনালোকৰ বেংকত বোলে দুটা একাউণ্ট আছে বেংকৰ যিটো একাউণ্ট আপোনালোকে ধৰি লওক গুগল পে' ফোন পে' কাৰণে ইউজ কৰে সেইটো কেৱল সেইটো কাৰণেহে ইউজ কৰিব বা আপুনি যিটো ৱালেট থাকে UPI এপৰ যিবিলাক ৱালেট থাকে ৱালেট আপুনি ইউজ কৰিব পাৰে বা ৱালেট যদি আপুনি ইউজ নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো বেংক একাউণ্ট আপুনি গুগল পে' ফোন পে' কাৰণে ইউজ কৰে সেইটো প্ৰাইমেৰী একাউণ্ট কৰি ৰাখিব আৰু যিটো ইউজ নকৰে সেইটো আপোনাৰ ছেকেণ্ডেৰী ইউজ কৰিব যাতে সেইটোত আপোনালোকে এমাউণ্ট থৈ দিলেও আপুনি যাতে সেইটোৰ পৰা কোনো ধৰণৰ এমাউণ্ট ইউজ নকৰে তেতিয়া কি হ'ব কোনোবাই আপোনাক কিবা স্কেম কৰিবলৈ চেষ্টা কৰিলোঁ কিবা কৰিবলৈ চেষ্টা কৰিলোঁ আপোনাৰ যিটো একাউণ্ট থাকিব সেই একাউণ্টত ধৰি লওক আপুনি বেছি পইচা নাৰাখিব যিটো আপুনি ইউজ কৰে সেইটো ৰাখিব আৰু কোনোবাই আপোনাক ডাঙৰ স্কেম কৰিবলৈ চেষ্টা কৰিলেও তাৰ পৰা আপোনাৰ পইচা কাট খোৱা কোনো ধৰণৰ চান্সে নাথাকিব কাৰণ আপোনাৰ একাউণ্টটোত পইচাই নাথাকিব সেইকাৰণে আপোনালোকে পাৰিলে দুটা একাউণ্ট খুলিব এটা একাউণ্ট যিটোত আপুনি ধৰি লওক গুগল পে' ফোন পে' ইউজ কৰে সেইটোত আপুনি বেলেগৰ পৰা পইচাও লয় বেলেগলৈ পইচা পঠিয়াও সেইটোত আপুনি খুব কম সংখ্যক পইচা ৰাখিব মানে 2,000-1,000 টকা এটা ৰাখিব ইউজৰ কাৰণে বাকী আপোনাৰ যিটো হেভি এমাউণ্ট আপোনালোকে যিটো ৰাখে যিটো আপুনি ধৰি লওক ছেভিংছ কৰিছে সেইটো এনেকুৱা এটা একাউণ্টত ৰাখিব যিটো আপোনালোকে গুগল পে' ফোন পে'ত পাৰিলে লিংক নকৰিবই সেইটো আপুনি কেৱল বেংকতহে আপোনালোকে গৈ যাতে ট্ৰানজেকশ্যন কৰিব পাৰে সেইটো আপোনালোকে কৰি ৰাখিব তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বহুতবিলাক বেনিফিট হ'ব কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যিহেতু বহুতো মানুহৰ একাউণ্টসমূহ ফ্ৰিজ কৰি দিয়া হৈছে কাৰণ তেওঁলোকৰ একাউণ্টত কিছুমান এনেকুৱা ধৰণৰ এমাউণ্ট মানুহে ট্ৰান্সফাৰ কৰি দিয়ে যিবিলাক আনঅথৰাইজ এমাউণ্ট হয় বা বেলেগক স্কেম কৰি লোৱা এমাউণ্ট হয় গতিকে আপোনাৰ লগতো তেনেকুৱা ধৰণৰ স্কেম নহ'বৰ কাৰণে সদায় দুটা একাউণ্ট ইউজ কৰিব যিটোত আপোনালোকে নিজৰ কষ্টৰ ধৰণ ৰাখে সেইটো পাৰিলে আপুনি গুগল পে' ফোন পে'ত লিংক নকৰিবই আৰু আপোনালোকে লিংক কৰিলেও সেইটো আপুনি ছেকেণ্ডেৰী একাউণ্ট ইউজ কৰিব আৰু পইচা কাৰোবাক কেতিয়াবা পঠিয়াবলৈ হ'লেও আপোনালোকে চিম্পলি প্ৰাইমেৰী একাউণ্টলৈ আপোনাৰ যিটো পইচাটো ট্ৰান্সফাৰ কৰি ল'ব বা ৱালেটলৈ ট্ৰান্সফাৰ কৰিহে আপুনি ইউজ কৰিব একাউণ্ট ফ্ৰিজৰ বিষয়ে যদি আপোনালোকে ভালদৰে জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ স্ক্ৰীণত এতিয়া যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চেক কৰিলে আপুনি একাউণ্ট ফ্ৰিজৰ বিষয়ে ভালদৰে জানিব পাৰিব আৰু এই ভিডিঅ'টো আপুনি সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ